বৰক্ষেত্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত সংগীতানুষ্ঠান নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ। ৰিচা ভৰদ্বাজৰ গীতে মোহিত কৰে সমবেত হাজাৰ হাজাৰ দৰ্শক আৰু ছাত্ৰ-ছাত্ৰীক। মুকালমুৱাস্থিত অগ্ৰণী শিক্ষানুষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ বাকৰিত বিভিন্ন কাৰ্যসূচীৰ লগতে জনপ্ৰিয় গায়িকা ৰিচা ভৰদ্বাজৰ সংগীতানুষ্ঠানে মোহিত কৰে ছাত্ৰ-ছাত্ৰীসকলক। নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ, গছপুলি ৰোপণ, অন্তৰংগ আলাপ কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত কৰে মুকলি সভা। বৰক্ষেত্ৰীৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বিৰিঞ্চি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সুমন্ত বৰঠাকুৰ, মহাবিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক মৃদুল হক চৌধুৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি তথা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। মুকলি সভাৰ অন্তত জনপ্ৰিয় গায়িকা ৰিচা ভৰদ্বাজৰ গীতে মনোৰঞ্জন দিয়ে ছাত্ৰ-ছাত্ৰীসকলক। মহাবিদ্যালয়লৈ আৰু খুব বেছি ভাল লাগিছে। নৱাগত আদৰণি সভা যদিও ইমান ধুনীয়াকৈ আয়োজন কৰিছে, তেওঁলোকে খুব ডিচিপ্লিনকৈ আয়োজন কৰিছে আৰু ল'ৰা ছোৱালীখিনিও খুব বেছি এনাৰ্জেটিক, খুব বেছি ভাল লাগিল। খুব এনজয় কৰিলোঁ আমি সকলোৱে। নলবাৰী মই আগতে বহুতবাৰ আহিছোঁ। নলবাৰীবাসীয়ে মোক যথেষ্ট মৰম দিছে আৰু মোৰ বিশ্বাস আগলৈও মৰম দিব আৰু এই মৰমখিনিৰ কাৰণে সদায় কাম কৰি আছোঁ। এইদৰে মোক সাহস দি যাব সকলোৱে। নতুন প্ৰজেক্ট আহি আছে। নতুন প্ৰজেক্ট এটা দিহানাম এটা কৰি আছোঁ, ঘোষাৰ ওপৰত কাম কৰি আছোঁ, বৰগীত আহি আছে কিছুমান দুৰ্গা পূজাৰ অকণমান কিবাকিবি গান কৰি আছোঁ। গতিকে সেই প্ৰজেক্টখিনি সোনকালে আহি আছে। এইটোৱে ক'ম যে আপোনালোকে মোক, মই কেতিয়াও সপোন নেদেখা এজনী ছোৱালী। মই কেতিয়াও ভবা নাছিলোঁ যে মোক আপোনালোকে ইমান বেছি মৰম দিব কেতিয়াবা। গতিকে যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। মৰমবোৰ এনেকৈ ৰাখিব, সদায় আশীৰ্বাদ কৰিব আপোনাৰ ছোৱালীজনীক। থেংক ইউ। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কাৰণে আজি এটা বিশেষ দিন, কাৰণ আজি বৰক্ষেত্ৰী মহাবিদ্যালয়ে আনুষ্ঠানিকভাৱে নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমি আদৰণি জনাওঁ। আজিৰ বিশেষ আকৰ্ষণ আছিল আমাৰ অসমৰ নৱপ্ৰজন্মৰ অতি জনপ্ৰিয় গায়িকা ৰিচা ভৰদ্বাজ। তেখেতে আহি সুন্দৰভাৱে গান পৰিৱেশন কৰিলে। এঘণ্টাতকৈ বেছি তেখেতে গান পৰিৱেশন কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত এনজয় কৰিছে। তো আমাৰ কাৰণে এইকাৰণে বিশেষ দিন। এই বৃহত্তৰ অঞ্চলটোত, বৰক্ষেত্ৰীৰ বৃহত্তৰ অঞ্চলটোত এখন আগৰণুৱা মহাবিদ্যালয়, এইখনেই একমাত্ৰ মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খন তুলনামূলকভাৱে নতুন যদিও ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি আৰু অন্যান্য মহাবিদ্যালয়ৰ তুলনাত এইখন মহাবিদ্যালয়ত ডিপাৰ্টমেণ্টৰ সংখ্যা বহুত বেছি। মোটামুটি 3000 ষ্টুডেণ্ট আছে আৰু গাঁৱলীয়া এখন কলেজত 3000 ষ্টুডেণ্ট কম নহয়। আৰু এটা ভাল কথা কি, আমাৰ আজি এই দিনটোত আমি আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ যিসকল শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত বা জিলা পৰ্যায়ত যদি কিবা এটা ভাল ফলাফল দেখুৱায়, যিকোনো প্ৰতিযোগিতাত, কুইজৰ পৰা আদি কৰি বেলেগ বেলেগ যিবিলাক প্ৰতিযোগিতা ইভেণ্ট থাকে, তাত যিবিলাকে ভাল পাৰদৰ্শিতা দেখুৱায়, তেনেকুৱা শিক্ষাৰ্থীসকলক আজিৰ দিনটোত আমি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰোঁ কলেজৰ তৰফৰ পৰা। গতিকে আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি আজি গোটেই দিনটো উদযাপন কৰিছোঁ নৱাগত আদৰণি সভা। আজি বিশেষকৈ বক্তৃতাই আছিল। আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ বৰঠাকুৰ ছাৰ আছিল, সুমন্ত বৰঠাকুৰ ছাৰ। তেখেত বিবৰুৱা কলেজৰ উপাধ্যক্ষ হিচাপে তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক। তেখেতে আহিছিল আৰু তেখেতে বক্তৃতা প্ৰদান কৰে আৰু আমি বক্তৃতা প্ৰদান কৰে আৰু আমাৰ যিখিনি আমাৰ শিক্ষাৰ্থী আছে, সেই শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুযায়ী ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকৰ নিজা প্ৰতিভা অনুযায়ী তেখেতসকলে প্ৰদৰ্শন কৰিছে। এইটোত আমাৰ ভাল দিশ। আমি বৰক্ষেত্ৰী মহাবিদ্যালয় আমি ছাত্ৰ ছাত্ৰীসকলক এটা প্লেটফৰ্ম দিওঁ আজিৰ দিনটোত। আজি গোটেই দিনটোত তেওঁলোকে যাই নাচ গান কৰিব দিওঁ। কোনোবাই গান গাব বিচাৰে, কোনোবাই কিবা খেলিব বিচাৰে, কোনোবাই লিখিব বিচাৰে, নিজা প্ৰতিভা অনুসৰি তেওঁলোকক আমি প্লেটফৰ্মখন আজি দিওঁ আৰু সেইমতে আজিও দিছিলোঁ। সেইটো আগৰ পৰা পৰম্পৰা চলি আহিছে। মুকলি চৰা হৈছে। মুকলি চৰাত শিক্ষাৰ্থীসকলে আমাৰ শিক্ষকসকলৰ লগত মুকলিভাৱে কথা আদান প্ৰদান কৰিব পাৰে, শিক্ষাৰ্থীসকলে শিক্ষাৰ্থীসকলত আদান প্ৰদান কৰিব পাৰে। গতিকে আজি এটা মহামিলনৰ এটা উৎসৱ। আজি এই মহামিলনৰ উৎসৱত নতুন পুৰণি একাকাৰ হৈ যায় আৰু তেওঁলোকে গোটেই দিনটো উদযাপন কৰে। গতিকে আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কাৰণে আজি এটা অতি ভাল দিন আজি আচলতে। নলবাৰীৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।